মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেলসমূহত প্ৰায়ে কৈ আছিলে যে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰা হ'ব। শিক্ষামন্ত্ৰী মহোদয়েও কৈ আছিল যে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ লগত আলোচনা হৈ আছে, আলোচনা চলি আছে, শীঘ্ৰে বিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ব, টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদা প্ৰদান কৰা হ'ব, অনা শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব, টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণ কৰা হ'ব। ক'ত গ'ল সেইবোৰ প্ৰতিশ্ৰুতি? আলোচনাৰ নামত ললিপপ দি এইবাৰ নিৰ্বাচন আহি পাইছেহি। ৰাজ্যৰ ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ যি এক সমস্যা আছিলে, এই জ্বলন্ত সমস্যা সমাধান নহ'ল, বিদ্যালয় প্ৰাদেশিকৰণ নহ'ল, টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদা প্ৰদান কৰা নহ'ল, মাত্ৰ সীমিত সংখ্যক দৰমহাৰে তেওঁলোকক নিযুক্তি প্ৰদান কৰা হৈছে। ৰাজ্যৰ ভেঞ্চাৰ আৰু টিউটৰ শিক্ষক সমাজে বহুত আন্দোলন কৰিলে, একো নাপালে। আজি নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচনী আয়োগে। বিয়লি ৩ বজাত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। আজিৰে পৰা অধিসূচনা জাৰি কৰা হ'ব। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে দেশত বলবৎ হ'ব নিৰ্বাচনী আচৰণ বিধি, অৰ্থাৎ চৰকাৰে কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰিব। বিয়লি ৩ বজাত সংবাদমেল সম্বোধন কৰিব নিৰ্বাচনী আয়োগৰ দলে। টিউটৰ আৰু ভেঞ্চাৰ শিক্ষক সমাজে বহুত আন্দোলন কৰিলে, বিদ্যালয় প্ৰাদেশিকৰণ নহ'ল, টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদা প্ৰদান কৰা নহ'ল, গ্ৰেচুইটি প্ৰদান কৰা নহ'ল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে প্ৰতাৰণা কৰিলে আৰু এইবাৰ বিহুৰ পূৰ্বে অসমত লোকসভা নিৰ্বাচন হ'ব। অৰ্থাৎ ২-৩ মাহলৈকে অসম চৰকাৰে কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰে বা আঁচনি বা শিক্ষক কৰ্মচাৰীসকলৰ যি ন্যায্য প্ৰাপ্তি প্ৰদান কৰিব নোৱাৰে। নিৰ্বাচনৰ পিছতহে এই সম্পৰ্কে চিন্তা চৰ্চা বা সিদ্ধান্ত ল'ব পাৰে। সেয়েহে ভেঞ্চাৰ আৰু টিউটৰ শিক্ষক সমাজ, এই দুৰ্ভগীয়া শিক্ষক সমাজ, তেওঁলোকে একোৱে নাপালে। বাৰে বাৰে প্ৰতাৰণাৰ বলি হৈছে এইসকল দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী। এইবাৰো নিৰ্বাচনৰ সময়ত মিছা প্ৰতিশ্ৰুতি দিয়া হ'ব। বিভিন্ন দল সংগঠনে, ৰাজনৈতিক দল সংগঠনে শিক্ষক কৰ্মচাৰীসকলক ব্যৱহাৰ কৰিব মিছা প্ৰতিশ্ৰুতিৰে। কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক, তেওঁলোকে মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিব। সেয়েহে দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকল, আপোনালোক সাৱধান হ'বৰ হ'ল।